ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰসধানীৰ বিষয়ে অলপ আলোচনা কৰিম। ৰসধানী যাক ঋক্তিকা বুলিও কোৱা হয়। ইহঁত হৈছে মোনা সদৃশ কোষ অংগাণু। চিত্ৰটোত মন কৰা, যিহেতু ইহঁত মোনা সদৃশ হয়, গতিকে সেই মোনাটোৰ ভিতৰত ইহঁতে গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰাখে। প্ৰাণী কোষৰ আৰু উদ্ভিদ কোষৰ ৰসধানী অলপ বেলেগ বেলেগ হয়। প্ৰাণী কোষৰ ৰসধানীবিলাক সৰু, অন্যহাতে উদ্ভিদ কোষৰ ৰসধানীবিলাক আকৌ ডাঙৰ হয়। যেতিয়া এজোপা উদ্ভিদ পুৰঠ হয়, তেতিয়া সৰু সৰু কিছুমান ৰসধানী লগ লাগি এটা ডাঙৰ ৰসধানী সৃষ্টি কৰে। কোনো কোনো ক্ষেত্ৰত আকৌ উদ্ভিদ কোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ প্ৰায় 50-ৰ পৰা 90% ঠাই আগুৰি ৰাখে। আকৌ উদ্ভিদ কোষৰ ৰসধানীবিলাক অস্থায়ী, অৰ্থাৎ যেতিয়া কোষটোত দৰকাৰ হয় তেতিয়া ইহঁত থাকে আৰু যেতিয়া দৰকাৰ নহয় তেতিয়া ইহঁত নোহোৱা হৈ যায়। অন্যহাতে উদ্ভিদ কোষৰ ৰসধানীবিলাক আকৌ স্থায়ী, অৰ্থাৎ ইহঁত সদায়ে থাকে। প্ৰাণী কোষত থকা ৰসধানীবিলাকে এমিনো এচিড, শৰ্কৰা আৰু প্ৰটিন সঞ্চয় কৰি ৰাখে। অন্যহাতে উদ্ভিদ কোষৰ ৰসধানীবিলাক আকৌ কোষ ৰসেৰে পৰিপূৰ্ণ। এই কোষ ৰসত এমিনো এচিড, শৰ্কৰা, জৈৱিক এচিড, কিছুমান অজৈৱিক লৱণ, খাদ্য, বৰ্জিত পদাৰ্থ, নাইট্ৰজেন জাতীয় পদাৰ্থ থাকে। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইমানখিনিলৈকে নিশ্চয় বুজি পাইছা। আহাচোন এতিয়া ৰসধানীৰ কাৰ্যৰ বিষয়ে অলপ জানো। প্ৰথম কাৰ্য হৈছে ইহঁতে তৰল বা গোটা পদাৰ্থ সঞ্চয় কৰি কোষটোক দৃঢ়তা প্ৰদান কৰে। আমি পাই আহিছোঁ যে ৰসধানীয়ে উদ্ভিদ কোষত আৰু প্ৰাণী কোষত কি পদাৰ্থ সঞ্চয় কৰে, নহয় জানো? এই যে সঞ্চয় কৰে, ইয়াৰ দ্বাৰা ইহঁতে কোষটোক দৃঢ়তা প্ৰদান কৰে, কোষটোক মজবুত হোৱাত সহায় কৰে। অন্য এটা কাৰ্য হৈছে ইহঁতে এককোষী জীৱত খাদ্য সঞ্চয় কৰে। এককোষী জীৱ যেনে এমিবাই ভক্ষণ কৰা খাদ্য যিবিলাক ৰসধানীত সঞ্চয় কৰি ৰাখে সেইবিলাকক খাদ্য ঋক্তিকা বোলে। আকৌ অন্য কিছুমান এককোষী জীৱত এনে কিছুমান বিশেষ ৰসধানী থাকে যিবিলাকে কোষৰ অতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থ উলিয়াই পঠিওৱাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজিৰ বিষয়বস্তু ৰসধানীৰ বিষয়ে আশা কৰোঁ নিশ্চয় বুজি পালা। ধন্যবাদ।